মই জিলা প্ৰশাসন আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ এই চেগতে, কিয়নো অতদিনে যি আমি দাবী উত্থাপন কৰি আছিলোঁ, এই দাবী যে সত্যতা প্ৰমাণ হ'ল তাকে আজি প্ৰমাণ। আৰু ইয়াতে মই যোৰহাটবাসীৰ লগতে অসমবাসীকো ধন্যবাদ জনাইছোঁ, যিসকলে এই বিদেশী নিৰ্মূল ক্ষেত্ৰত যিসকলে আমাক সমৰ্থন জনাইছে, তেওঁলোক সকলোকে আমি ধন্যবাদ জনাইছোঁ। লগতে এই অনাগত দিনতো আমি ভাবিছোঁ এই যি প্ৰচেষ্টা চৰকাৰে কণ্টিনিউ কৰক, অনতি অনন্তকাললৈ কৰক, কিয়নো বিগত দিনত আপুনি দেখা পাব কংগ্ৰেছ চৰকাৰৰ দিনত এনেকুৱা কোনো ষ্টেপ লোৱা নাছিলে বিদেশী নিৰ্মূল ক্ষেত্ৰত। আৰু যি আমাৰ অসম আন্দোলন হৈছিলে, এই অসম আন্দোলনত প্ৰায় 855জন লোক আমাৰ শ্বহীদ হৈছিলে। সেই তেজে আজি ৰিঙিয়াই কা আন্দোলনত যদি আমি মন কৰোঁ, তেতিয়াও প্ৰায় আপোনাৰ 5জন লোক শ্বহীদ হৈছিলে। আজি তাৰ এই তেজৰ আজি যি মূল্য, সেই মূল্য প্ৰাপ্তি বুলি মই অনুমান কৰিছোঁ। আৰু অনাগত দিনত যিমান আমাৰ এই বিদেশীমূলক ব্যক্তিসকল আছে, তেওঁলোকক বিচাৰি চৰকাৰে যেন অনতিপলমে জিলা প্ৰশাসনে অনুমতি তাৰ ওপৰত যেন পদক্ষেপ লওক, তাৰ বাবে মই জিলা প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ আৰু অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আজি যিটো জয় আচলতে যোৰহাটবাসী ৰাইজৰ সংঘবদ্ধ এখন সংগ্ৰামৰ পৰিণতিত এই ফলাফল আমি লাভ কৰিছোঁ। আৰু এই কাৰণে আজি যিহেতু তাৎক্ষণিকভাৱে উচ্ছেদ কৰিলে, তাৰ কাৰণে যোৰহাট জিলা প্ৰশাসনক বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা কথা আমি স্পষ্ট ৰূপত আমি এইটোৱে ক'ব বিচাৰিছোঁ, যোৱা সময়ত বীৰ লাচিতে যিবিলাক বিষয় উত্থাপন কৰিছিল, সেই বিষয়বিলাকৰ যে ন্যায্যতা আছিল, তাৰ যে সত্যতা আছিল, আজি উচ্ছেদ ঘটনাটোৱে তাক প্ৰতিপন্ন কৰিলে। গতিকে আহিবলগীয়া সময়টো আমাৰ এটা তীক্ষ্ণ দৃষ্টি থাকিব যে আহিবলগীয়া সময়ত যোৰহাটবাসী ৰাইজক লগত লৈ যিসকলে অবৈধভাৱে টোকলাই জানখন দখল কৰি ৰাখিছে, যিসকলে বোগদৈ দখল কৰি যোৰহাটৰ জনজীৱনলৈ যিটো ভাবুকীয়া প্ৰত্যাহ্বান কঢ়িয়াই আনিছে, কৃত্ৰিম বানপানীৰ দৰে যিটো পৰিৱেশ লাহে লাহে ইয়াত উদ্ভৱ হ'বলৈ আমাক তাৰ পৰা নিৰ্মূল কৰিবৰ কাৰণে আহিবলগীয়া সময়ত আমি যোৰহাটবাসী ৰাইজে মই ভাবোঁ যে স্বতঃস্ফূৰ্তভাৱে এই সংগ্ৰামখন আগবঢ়াই লৈ যাম।